हेलो बंधुगण नमस्कार। आज मैं भिडिओ आपलोक स्वागतम जानाइছো। आहकचोन আজি এটা एकदम সাংঘাতিক এটা মানে শব্দৰ ওপৰত আসলে মই আনিছো ভিডিও। দুৰ্বলতা প্ৰতিজন ব্যক্তিৰে থাকে, প্ৰতিজন মানুহৰে গাত দুৰ্বলতাটো আমাৰ সকলোৰে থাকে ন। আৰু আমি সকলোৱে বহু কথা জানো, নিজৰ নিজৰ দুৰ্বলতাখিনি আমাৰ ক'ত থাকে ন। আজি তাৰ ওপৰতে আহকচোন। আজি অকণমান দুৰ্বলতাৰ কথা মানে যি ধৰণে মই ক'ব বিচাৰিছোঁ আপোনালোকে ভালকৈ শুনিব। আসলে দুৰ্বলতাটো সকলোৰে ব্যক্তিত্বৰ দুৰ্বলতাৰ সকলোৰ হেৰিটোৱে বেলেগ বেলেগ। আসলে তাৰ ওপৰতে অকণমান মই আজি ক'বলৈ আপোনালোকক বিচাৰিছোঁ। পৃথিৱীত যিজন দুৰ্বল হৈ আচলতে পৃথিৱীত জন্মগ্ৰহণ কৰে, মই জন্মগ্ৰহণ কৰে বুলি কওঁ, হয়তো কেতিয়াবা জন্ম হওঁতে ভালকৈ আহে, কিন্তু পিছতহে লাহে লাহে দুৰ্বলতাৰ প্ৰকাশ পায়। ইয়াত কৈছোঁ, পৃথিৱীত যিজন জন্মগ্ৰহণ কৰে দুৰ্বল হৈ, তেওঁ প্ৰতি ক্ষেত্ৰতে কিন্তু প্ৰতিটো কৰ্মতে কিন্তু ভাঙি পৰে। মানে আচলতে মই এইটো কথা ক'ব বিচাৰিছোঁ, শাৰীৰিক দুৰ্বলতাটো মানুহৰ থাকেই, কেতিয়াবা জন্মতে তেনেকুৱা শাৰীৰিক দুৰ্বলতা হৈ আহে ন। তেতিয়া হয়তো তেওঁ কিছুমানৰ হয়তো চিকিৎসা কৰিলে ভাল হৈ যায় আৰু কিছুমান হয়তো নহয়গৈ। কিন্তু মই সেই দুৰ্বলতাৰ কথা কোৱা নাই। এজন সুস্থ মানুহৰ মানে এজন যে দুৰ্বল থাকে, সেই ভিতৰৰ মই সেই দুৰ্বলখিনিৰ কথা আচলতে ক'বলৈ বিচাৰিছোঁ। আহকচোন। সকলোতকৈ গুৰুত্বপূৰ্ণ কথা, দুৰ্বলতাজনক নিজৰ ঘৰখনেও অকণমান মানে চাবচোন, মানে অকণমান হেও চকুৰে চাই বুলি কৈছে। যিজন দুৰ্বল, বাহিৰৰ মানুহৰ কথাটো বাদেই, যদি আপুনি মানে মেণ্টেলি আপুনি কমজোৰ হয়, শুনিব দেই, বাহিৰৰ দুনিয়াৰ কথাটো বাদেই দিয়ক, আপুনি আপোনাৰ লগত যোন থাকে, যাৰ ওপৰত আপুনি মানে ডিপেণ্ডেণ্ট, যাৰ ওপৰত আপুনি নিৰ্ভৰশীল, সেইজনেও কিন্তু আপোনাক কেতিয়াও নাচায়। লাহে লাহে তেওঁ কিন্তু আঁতৰি গুচি যায়। কেলৈ গুচি যায় কওকচোন? কেলৈ? আপোনাৰ দুৰ্বলতাখিনি তেওঁ গম পায়। সেই দুৰ্বলতাখিনিৰ পিছত নহয়, সঁচাকৈ কৈছোঁ, হয়তো প্ৰথম যেতিয়া দুৰ্বলতা কিবা এটা মানুহে গম পায় নহয়, তাক অকণমান ভাল পায় বা অকণমান তাক সহায় কৰে, সেইটো বেলেগ কথা। কিন্তু যেতিয়া দুৰ্বলতাটো দিনক দিনে যেতিয়া গম পাই গৈ থাকে, বাঢ়ি গৈ থাকে, কিন্তু সেই তেতিয়াৰ পৰা কিন্তু মানুহে শুনিবলৈ বেয়া, কিন্তু লগ এৰি দিয়ে। তাৰপিছত কম শুনিব, শুনিবলৈ কিন্তু বেয়া লাগে, এইটো কিন্তু একদম সঁচা কথা। সেইকাৰণে যেনেকুৱা পৰিস্থিতিতে নাহক কিয় তেনে এই দুনিয়াত মানে দুৰ্বলতা কেতিয়াও প্ৰশ্ৰয় নিদিব বুলি কৈছে ইয়াত। মানে দুৰ্বলতাটো মানে এনেকুৱা আচলতে পৰিস্থিতি, মানে যিমানে আপোনাৰ হেৰিত নাহক কিয়, দুৰ্বলতাটো আহিব। আপুনি যদি দুৰ্বলতা অনুভৱ কৰে, নিজকে আপুনি দুৰ্বল বুলি খুব মনত হেৰি লয়, আপুনি আচলতে এটা কথা মই ক'ব বিচাৰিছোঁ, আমি প্ৰতিজন ব্যক্তিৰ আমাৰ দুৰ্বল থাকে ন। সেই দুৰ্বলটো কিন্তু আমি নিজক জানো। কিন্তু চাবচোন, আপুনি নিজক সোধকচোন, আপোনাৰ দুৰ্বলতা ক'ত আছে। মই যদি নিজে সোধোঁ মোৰ দুৰ্বলতাখিনি ক'ত আছে, কিন্তু আমি গম পাওঁ। কিন্তু সেই দুৰ্বলতাখিনিক মানে সেই নিজৰ সকলোৰে দুৰ্বলতাখিনি প্ৰশ্ৰয় দিবলৈ মানা কৰিছে, মানে আগুৱাই লৈ যাবলৈ মানা কৰিছে। সেই দুৰ্বলতাখিনিক মানে কি ক'ম, মানে উপস্থাপন কৰিবলৈ মানা কৰিছে। যদি সেইখিনি কৰে, তেতিয়া আপুনি জীৱনত কেতিয়াও আগবাঢ়িব নোৱাৰিব, আৰু বিশেষকৈ আপোনাক দুনিয়াখনেই আপোনাক তেতিয়া আপোনাৰ পৰা আঁতৰি যাব। সেই কথাষাৰে কোৱা হৈছে আচলতে। কমজুৰিক কেতিয়াও স্থান নিদিব। যদি আপুনি কমজুৰিক প্ৰশ্ৰয় দি আগবাঢ়ি যাওঁ বুলি ভাবিছে, কিন্তু এইটো ৰং, মানে ভুল ভাবিছে। যদি আপোনাক কমজুৰিখিনিক প্ৰশ্ৰয় দিয়ে, মনত ৰাখিব, এই দুনিয়াখনেই কিন্তু আপোনাৰ পৰা আঁতৰি যাব। ইমান ডাঙৰ কথা কৈছে। যদি আপুনি আপোনাৰ কমজুৰিটো যদি আগবঢ়াই দিয়ে, তেতিয়া কিন্তু আপোনাৰ দুনিয়াখনে আপোনাৰ পৰা আঁতৰি যাব বুলি কৈছে। ইয়াত কৈছে, আপুনি তেতিয়া কিন্তু আপুনি একেবাৰে অকলশৰীয়া হৈ পৰিব। যেতিয়া দুনিয়াখন, আপোনাৰ ফেমিলি, আপোনাৰ ওচৰ চুবুৰীয়া, আপোনাৰ সকলো মানে দুনিয়াখনেই কিন্তু আপোনাৰ পৰা আঁতৰি যাব, তেতিয়াতো আপুনি অকলশৰীয়া হৈ পৰিব। ইয়াত কৈছে, কমজুৰি অনুভৱ তেতিয়া কৰিব, কমজুৰি হৈ কি কৈছে, কমজুৰি তেতিয়া কিন্তু কমজুৰি হৈ যাব। তেতিয়া কিন্তু মনত ৰাখিব, সেই কমজুৰি, সেই দুৰ্বলতা আপোনাৰ কিন্তু কাল হৈ পৰিব। পিছতহে আপুনি চিন্তা কৰিব, ইছৰাম মই এনেকুৱা কৰিছিলোঁ, এনেকুৱা হৈ আছিলোঁ কাৰণে আজি মোৰ সেইটোৱে মানে আপোনাৰ মানে কাল হৈ পৰিব বুলি কৈছে। মনত ৰাখিব, জীৱনত যেনেকুৱা পৰিস্থিতি নাহক কিয় আপুনি আগবাঢ়ি যাওক, আৰু প্ৰতিটো পৰিস্থিতিৰ লগত যুঁজক। আৰু এটা কথা ক'ব বিচাৰিছোঁ, নিজৰ দুৰ্বলতাক ষ্ট্ৰং কৰি তোলক।
ইমান ডাঙৰ কথা কৈছে চব নিজৰ দুৰ্বলতাটোক আৰু ষ্ট্ৰং কৰি তুলিবলৈ কৈছে মানে দুৰ্বলতাটোৰ পৰা দুৰ্বলতাটো মানে আঁতৰাই দিবলৈ কৈছে দুৰ্বলতাটো মানে আপোনাক প্ৰশ্ৰয় দিবলৈ মানা কৰিছে সেই কথাষাৰ কৈছে আছিলে শক্তিশালী কৰি পেলাওক আপুনি শক্তিশালী হৈ পৰক মানে আপুনি দুৰ্বলতা নহ'ব দুৰ্বল অনুভৱ নকৰিব সেই বুলি কৈছে আৰু ইয়াত কৈছে যদি আপুনি সেইখিনি হৈ যায় আপুনি মনৰ পৰা ভিতৰৰ পৰা যদি আপুনি শক্তিশালী হৈ যায় তেতিয়া আপোনাৰ দুৰ্বলতা কমজুৰি আপোনাৰ পৰা বহুত দূৰলৈ পলাই গুচি যাব আচলতে ইয়াত আচলতে এই বস্তুবোৰ আচলতে কি কাৰণে কোৱা হৈছে কওঁ শুনকচোন আপুনি চাওক আমাৰ প্ৰতিজন ব্যক্তিৰে কিছু সময়ত আমাৰ মানে এনেকুৱা কমজুৰি কেতিয়াবা হয়তো এনেকুৱা পৰিস্থিতি আহি যায় বহুত দুৰ্বল হৈ পৰোঁ কমজোৰ হৈ পৰোঁ মানে মনটোৱে মানসিক হিচাপে আমি কি কৰিব লাগে সেইবোৰো আমি পাহৰি যাওঁ ন কিন্তু মই এটা কথা ক'ব বিচাৰিছোঁ চক মানুহৰ প্ৰতিজন ব্যক্তিৰ জীৱনত তেনেকুৱা অকণমান ক'ৰবাত হয়তো তেনেকুৱা পৰিস্থিতি হয়তো কিছুমানৰ বেছি আহে কিছুমানৰ কমটিকৈ আহে কিন্তু অহাটো চবৰে আহে কিন্তু এটা কথা চাওক যেতিয়া আমি বয়স বাঢ়ি গৈ থাকে বয়স বাঢ়ি যোৱাৰ লগে লগে সেই বহু বয়সত যদি আমি সেই যে এই যিটো সময়ত যে আমাৰ কমজোৰ হৈছিলে বাৰু যিটো আমাৰ পৰিস্থিতি হৈছিলে সেইটো কথা যদি আমি চিন্তা কৰি সেইখিনি সময়ত যদি আকৌ কান্দো বা দুখ কৰোঁ কিবা কাম আছেনে বাৰু কিবা লাভ হ'বনে বাৰু আপোনালোকে চিন্তা কৰকচোন মই সেইকাৰণে এটা কথাই ক'ব বিচাৰিছোঁ মানুহৰ জীৱনত দুখ কষ্ট এইবোৰ আহিবই আৰু সেইটো এটা মানে ভাবি ল'ব লাগিব যে সেইটো এটা মোৰ সেইখিনি সময়ত এটা মানে সেইটো এটা সেই সময়টো মানে মোৰ কাৰণে এটা অকণমান হেৰি সময় আছিলে সেইবুলি মনত মানে নিজকে মানে মনটো স্থিৰ কৰি ল'ব লাগিব কৰি মানে সেই সময়খিনিক মানে হেৰি কৰি তাৰ 10 গুণ একদম মানে শক্তিৰে আমি কাম কৰি আগবাঢ়ি যাব লাগিব মনটো উৎসাহৰে আৰু এটা কথা মই ক'ব বিচাৰিছোঁ জীৱনত কেতিয়াবা যাক আপুনি বহুত বিশ্বাস কৰে তেওঁ যেতিয়া মানে যেতিয়া আপোনাক ঠগি দিয়ে বা আপোনাৰ পৰা হয়তো দূৰলৈ গুচি যায় আপুনি বহুত ভাঙি পৰে ন মই ভাবোঁ ভাঙি পৰিব নালাগে চাওক এটা কথা আমি মানুহে কয় ন মানুহ চিনিবলৈ বহুত সময় লাগে মানুহক আমি চিনিবলৈ নোৱাৰোঁ পটককৈ তৎক্ষণাত যদি তেনেকুৱা আপোনাৰ লগত হৈছে ঘটিছে মই ভাবোঁ সেই হেৰিৰ পৰা আপুনি ওলাই আহক আপুনি ষ্ট্ৰং হওক আপুনি নিজক ষ্ট্ৰং কৰি আপুনি মনটো আগবঢ়াই লৈ যাওক আপুনিও এনেকুৱা কামত লাগি যাওক যেন সেই দুৰ্বলতাখিনিয়ে যেন আপোনাক খতম কৰি পেলাব নোৱাৰে আচলতে মই আপোনালোকক যে এই কথাখিনি কৈছোঁ এইটো কাৰণে কৈছোঁ আচলতে তেনেকুৱা আমি বহুত দেখিছোঁ আৰু বহুত হৈও আছে সেইখিনিৰ পৰা আঁতৰি হওক কেলৈ কৈছোঁ চাওক আপুনি কাৰোকে মানে বেলেগক আপুনি ঠিক কৰিব নোৱাৰে বেলেগক আপুনি মনাব নোৱাৰে যে আপুনি হয়তো এনেকৈও ক'ব পাৰে যে বা মই তোমাক বহুত ভাল পাওঁ বা তোমাক মই ভাল পাই আছোঁ মই বহুত অন্তৰৰ পৰা ভাল পাওঁ কিন্তু তুমি মোৰ লগত কেলৈ এনেকুৱা কৰিছা বা কিন্তু আপুনি সেইজনক বা সেইগৰাকীক আপুনি বুজাব কেতিয়াও নোৱাৰে কিন্তু সেইখিনি ঠিক হ'ব কেনেকৈ লাগিব আমি নিজে ঠিক হ'ব লাগিব নিজে আমি স্থিৰ হ'ব লাগিব নিজে ধৈৰ্য ধৰিব লাগিব ধৈৰ্য ধৰি আমি নিজে আগবাঢ়ি যাব লাগিব আৰু মানে কি হয় মই এটা কথা ক'ব বিচাৰিছোঁ যদি আপোনাৰ জীৱনত তেনেকুৱা ঘটিছে মানে আজিকালি বহুতৰ জীৱনতে হয় এই বস্তুটো মই ভাবোঁ নিজৰ স্থিৰ কৰক ধৈৰ্য ধৰক ধৰি একদম আগবাঢ়ি যাওক আৰু সেই বস্তুটো আপুনি ভাবিব যে মোৰ সেই সময়টোত মোৰ সেইখিনি মোৰ অকণমান মোৰ বেয়া হেৰি আছিলে মোৰ এতিয়া গুচি গ'ল আৰু মই স্থিৰ হওঁ আৰু মানে সেই পৰিস্থিতিৰ পৰা আপুনি নিজকে আঁতৰাই আনি আপুনি আগবাঢ়ি যাওক আৰু মানে এইটোৱে ক'ব বিচাৰিছোঁ দুনিয়াখন আপুনি চেঞ্জ কৰিব নোৱাৰে দুনিয়াৰ পৰা আপোনাৰ নোহোৱা আপোনাৰ হেৰি আহি থাকিব আপোনাৰ কিন্তু আমি নিজক নিজে চেঞ্জ কৰিব লাগিব নিজক সলনি কৰিব লাগিব নিজক যদি আমি সলনি কৰি আগবাঢ়ি যাওঁ মই ভাবোঁ এই যে কমজুৰি যিমানবোৰ আমাৰ যে প্ৰব্লেমবোৰ আহিছে এই প্ৰব্লেমবোৰে কিন্তু আমাক চুব নোৱাৰিব আমাক মানে ক্ষতি কৰিব নোৱাৰিব আৰু এটা কথা কৈছোঁ চাওক মানুহৰ জীৱনটো কেইদিনীয়া ন সেইকাৰণে এটা কথাই ক'ব বিচাৰিছোঁ যদি আমাৰ জীৱনত বা সকলোৰে জীৱনত তেনেকুৱা কিছু প্ৰব্লেম আহে সেই প্ৰব্লেমখিনি কিন্তু আঁতৰাই পেলাওক একদম আঁতৰাই দিয়ক মনৰ পৰা আঁতৰাই দিয়ক আৰু এনেকুৱা মানে কি মানুহ মাত্ৰেই হয় মানুহৰ জীৱনত হ'ব পাৰে একো ডাঙৰ কথা নহয় কিন্তু এটা কথা মই ক'ব বিচাৰিছোঁ যদি সেই বস্তুটোকে লৈ যদি আপুনি ভাবিছে মই জীৱনত আগবাঢ়ি যাব পাৰিম আৰু কিছুমান মানুহ এনেকুৱাও আছে নিজে দেখিছোঁ শুনিছোঁ মই জীয়াই থাকিব নোৱাৰিম আৰু সেইটো কি কথা কেলৈ জীয়াই থাকিব নোৱাৰিবা কি কাৰণ সেইটোৱেই তোমাৰ জীৱন নেকি সেইকাৰণে মই এটা কথা কৈছোঁ নিজৰ মনটোকে স্থিৰ কৰক একদম টাইট কৰি পেলাওক আৰু সেই পৰিস্থিতিৰ পৰা আঁতৰি আহি নিজক শক্তিশালী কৰক আৰু এনেকুৱা কামত নিয়োজিত হওক যে সেই হেৰিয়ে যেন আপোনাক মনত পেলাব নোৱাৰে সদায় বিজি থাকক মানে অকলশৰীয়া হৈ নাথাকিব অকলে নাথাকিব মনটো মানে কি ক'ম সদায় মানে কিবাহত লগাই ৰাখক তেতিয়া চাব আপুনি সেই বস্তুবোৰৰ পৰা আঁতৰি যাব আৰু আপোনাৰ জীৱনটো সুন্দৰ হৈ পৰিব এখন ধুনীয়া আকৌ এখন মানে ৰঙীন মানে হেৰিয়ে আপোনাৰ জীৱনটো আকৌ মানে ভৰি পৰিব
হয়তো গম পালে আজি মই কি পইণ্টত কথাটো আছিলে ক'ব বিচাৰিলোঁ মানে আচলতে এইটো বস্তু মই কেলৈ কৈছোঁ বহুতৰ জীৱনত দেখিছোঁ শুনিছোঁ আৰু চকুৰ আগত দেখিও আছোঁ সেইকাৰণে সেইখিনিৰ পৰা অতি সোনকালে ওলাবলৈ চেষ্টা কৰক আৰু বিজি থাকক যিমান বিজি থাকিব এই বস্তুবোৰৰ পৰা আপুনি আঁতৰি যাব এয়াই আছিল আজি মোৰ ভিডিঅ'টো আজি ভিডিঅ'টো নহ'লে মই ইমানটোৱে ৰাখোঁ মই আকৌ নেক্সট ভিডিঅ'লৈ আপোনালোকৰ ওচৰত আহি আছোঁ আৰু যদি নতুন কোনোবাই চাই আছে প্লিজ মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আজিলৈ ৰাখোঁ নমস্কাৰ